এটা কথা প্ৰায়ে কৈয়ে থকা হয় আৰু এটা কথা আমি সকলোৱে মুখে মুখে কৈ থাকোঁ যে নিৰ্বাচনলৈকে ৰখ, তাৰপিছত বস্তুৰ দাম চাবি। সেই মৰ্মে আজি ডিমৰ মূল্য বৃদ্ধি হৈছে, 30 টকা বৃদ্ধি হৈছে। অকল ডিমেই নহয়, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, জীৱনদায়িনী ঔষধকে প্ৰমুখ্য কৰি যিবিলাক আমাৰ নিজৰ জীৱনৰ কাৰণে প্ৰয়োজনীয়, জনসাধাৰণৰ অত্যন্ত প্ৰয়োজনীয় সামগ্ৰী মূল্য বৃদ্ধি দুপে বৃদ্ধি হৈছে। এতিয়া বৰ্তমান যোগান বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি যোগান বিভাগক দাবী জনাইছোঁ, জনসাধাৰণৰ অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, এই সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগে আৰু জনসাধাৰণক এই মূল্য বৃদ্ধিৰ যি হৈ আছে তাৰ ওপৰত যে উপশম দিয়াৰ কাৰণে যোগান বিভাগে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বস্তুৰ মূল্য বৃদ্ধি কমোৱাৰ কাৰণে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণক এই মূল্য বৃদ্ধিৰ পৰা উপশম ঘটাব লাগে। এইখিনিকে আমি দাবী জনাইছোঁ। এটা কথা প্ৰায়ে কৈয়ে থকা হয় আৰু এটা কথা আমি সকলোৱে মুখে মুখে কৈ থাকোঁ যে নিৰ্বাচনলৈকে ৰখ, তাৰপিছত বস্তুৰ দাম চাবি। সেই মৰ্মে আজি ডিমৰ মূল্য বৃদ্ধি হৈছে, 30 টকা বৃদ্ধি হৈছে। অকল ডিমেই নহয়, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, জীৱনদায়িনী ঔষধকে প্ৰমুখ্য কৰি যিবিলাক আমাৰ নিজৰ জীৱনৰ কাৰণে প্ৰয়োজনীয়, জনসাধাৰণৰ অত্যন্ত প্ৰয়োজনীয় সামগ্ৰী মূল্য বৃদ্ধি দুপে বৃদ্ধি হৈছে। এতিয়া বৰ্তমান যোগান বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি যোগান বিভাগক দাবী জনাইছোঁ, জনসাধাৰণৰ অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, এই সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগে আৰু জনসাধাৰণক এই মূল্য বৃদ্ধিৰ যি হৈ আছে তাৰ ওপৰত যে উপশম দিয়াৰ কাৰণে যোগান বিভাগে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বস্তুৰ মূল্য বৃদ্ধি কমোৱাৰ কাৰণে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণক এই মূল্য বৃদ্ধিৰ পৰা উপশম ঘটাব লাগে। এইখিনিকে আমি দাবী জনাইছোঁ। এটা কথা প্ৰায়ে কৈয়ে থকা হয় আৰু এটা কথা আমি সকলোৱে মুখে মুখে কৈ থাকোঁ যে নিৰ্বাচনলৈকে ৰখ, তাৰপিছত বস্তুৰ দাম চাবি। সেই মৰ্মে আজি ডিমৰ মূল্য বৃদ্ধি হৈছে, 30 টকা বৃদ্ধি হৈছে। অকল ডিমেই নহয়, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, জীৱনদায়িনী ঔষধকে প্ৰমুখ্য কৰি যিবিলাক আমাৰ নিজৰ জীৱনৰ কাৰণে প্ৰয়োজনীয়, জনসাধাৰণৰ অত্যন্ত প্ৰয়োজনীয় সামগ্ৰী মূল্য বৃদ্ধি দুপে বৃদ্ধি হৈছে। এতিয়া বৰ্তমান যোগান বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি যোগান বিভাগক দাবী জনাইছোঁ, জনসাধাৰণৰ অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, এই সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগে আৰু জনসাধাৰণক এই মূল্য বৃদ্ধিৰ যি হৈ আছে তাৰ ওপৰত যে উপশম দিয়াৰ কাৰণে যোগান বিভাগে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু বস্তুৰ মূল্য বৃদ্ধি কমোৱাৰ কাৰণে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণক এই মূল্য বৃদ্ধিৰ পৰা উপশম ঘটাব লাগে। এইখিনিকে আমি দাবী জনাইছোঁ।